নগাই প্ৰভুত্ব বিস্তাৰ কৰিব বিচাৰিছিল অসমীয়া কৃষকৰ ওপৰত, কিন্তু নোৱাৰিলে। উফৰিল নগাৰ দপদপনি। নগাৰ বাধা উফৰালে অসমীয়াই। নগাই দখল কৰা মেৰাপানীৰ চিট ফাৰ্মত অস্তিত্ব অক্ষুণ্ণ অসমীয়া খেতিয়কৰ। অসমীয়া খেতিয়কৰ প্ৰতিবাদত সেও মানিলে নাগালেণ্ড চৰকাৰে। নাগালেণ্ড প্ৰশাসনৰ জাননীৰ বিৰুদ্ধে যুঁজি আজুৰি আনিলে প্ৰাপ্য। নগাই দখল কৰা ভূমিত বৃহস্পতিবাৰৰ পৰা আৰম্ভ খেতি। অসম নাগালেণ্ড সীমান্তৰ দৈয়াঙত আছে প্ৰায় 2000 বিঘা বিবাদমান ভূমি। এই ভূমিত অতীজৰে পৰা খেতি কৰি আহিছে সীমান্তত থকা সহস্ৰাধিক অসমৰ খেতিয়কে। কিন্তু হঠাৎ 22 মাৰ্চত নাগালেণ্ড চৰকাৰে অসমীয়া কৃষকে তাত খেতি কৰিব নোৱাৰিব বুলি জাৰি কৰিছিল জাননী। উক্ত ভূমিত নগাই মাৰাত্মক পাম অইলৰ খেতি কৰিব বুলি উল্লেখ কৰিছিল। ইয়াৰ পাছতে গৰজি উঠিছিল অসমীয়া। জীৱন গলেও মাটি নিদিওঁ বুলি সাব্যস্ত কৰি আহিছিল প্ৰতিবাদ। অৱশেষত এক আলোচনাৰ অন্তত এই চিট ফাৰ্মৰ ভূমিত অসমীয়া খেতিয়কক খেতি কৰাৰ অনুমতি প্ৰশাসনৰ। কোনো অসমৰ কৃষকে এই 2000 বিঘা 1985 চনৰ পৰা জংঘল কাটি খেতি কৰি থকা মানুহৰ পৈতৃক সম্পত্তি এই মাটিত হাল বাব নোৱাৰিব, কোনেও খেতি কৰিব নোৱাৰিব। তাৰ পাছতে আচলতে ৰাইজৰ মাজত সজাগতাৰ সৃষ্টি হ'ল। আমি সকলোৱে একেলগে আমি ওলাই আহিলোঁ। বহু সচেতন লোকে পাম অইলৰ খেতি নাগালেণ্ডৰ ভিতৰতে প্ৰতিবাদ কৰিছে। গতিকে এতিয়া নাগালেণ্ডে ভাবিছে যে এই বিবদমান ভূমিত কৰিব লাগে, তাৰমানে অসমীয়া মানুহ মৰিলেও মৰক, তেওঁলোকে নিজৰ তাত খেতি কমাই আনিছে, আমাৰ বৰ্ডাৰত অসমৰ ভূখণ্ডত খেতি কৰিবলৈ দিছে। গতিকে এইটো আমি কেতিয়াও মানি নলওঁ। অসমৰ 107জন বিশেষজ্ঞই সুপ্ৰিম কোৰ্টত আবেদন কৰিছে যে পাম অইলৰ খেতি ভাৰতবৰ্ষত বন্ধ হ'ব লাগে। এতিয়া মালয়েছিয়া, ইণ্ডোনেছিয়া নিচিনা দেশে যেতিয়া বন্ধ কৰিছে, গতিকে আমি পাম অইলৰ খেতি ইয়াত কৰিবলৈ নিদিওঁ। স্থানীয় ৰাইজ, কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি বিভিন্ন দল সংগঠনেৰে প্ৰশাসনৰ আলোচনাৰ অন্তত অসমীয়া কৃষকে চহাইছে ভূমি। কিন্তু এই ভূমিত কৃষি কৰাৰ বিনিময়ত এতিয়াৰে পৰা নাগালেণ্ড প্ৰশাসনক দি অহা ধন নিদিয়ে বুলি মন্তব্য। লগতে কেইবাটাও দাবী উত্থাপন। যে প্ৰশাসনে এটা যুক্তি দিছে যে আপোনালোকে যিহেতু অসমৰ কৃষকসকলক কৈছে, অসমৰ কৃষকসকলে যিহেতু লেভি দি থাকে, গতিকে নাগালেণ্ড এই মাটিৰ মালিক আৰু আমি ভাড়াতীয়া কৃষক, গতিকে সেইকাৰণে আমি সিদ্ধান্ত লৈছোঁ আমি লেভি নিদিওঁ। আৰু যিহেতু এই মাটি নাগালেণ্ডৰ নহয়, এই মাটি অসমৰ, আৰু আদালতত এটা গোচৰ চলি আছে, গতিকে লেভি দিয়াৰ প্ৰশ্নই নুঠে। আমি তেতিয়া প্ৰশাসনক কৈছোঁ যে আমাক নিৰাপত্তা লাগিব, কাৰণ নাগালেণ্ডে যিকোনো মুহূৰ্তত অসমীয়া কৃষকৰ ওপৰত দাদাগিৰি কৰিব পাৰে। বহু মাটিত তেওঁলোকে খুঁটা পুতিছে, সেই খুঁটাখিনি উভালি দিব লাগে। দ্বিতীয়তে তেওঁলোকে এখন দলং বনাইছে, সেই দলংখন আমি ভাঙি দিবৰ কাৰণে কৈছোঁ। এয়া সামৰিক সকাহে। অসমীয়াক লাগে স্থায়ী সমাধান। গোলাঘাট জিলা প্ৰশাসন, অসম চৰকাৰলৈ ধন্যবাদ জনাইছে ৰাইজ আৰু দল সংগঠনে। আমাৰ আৰু আমাৰ ককাহঁতে যুঁজিলে এই মাটিখিনিক লৈ, দেউতাহঁতে যুঁজিলে, আমি যুঁজিছোঁ যে আমি আৰু আমাৰ পৃথিৱীত বেলেগ কাম নাই নেকি যে আমি মাটিখনৰ কাৰণে যুঁজি থাকিম। গতিকে আমাক এটা গেৰাণ্টি লাগে আৰু সদায় কাৰণে আমাৰ মাটিখিনি যোনে খেতি কৰি আছে তেওঁলোকৰ হাতত তুলি দিব লাগে। মেৰাপানীৰ পৰা হিৰণ্য গগৈ ৰিপৰ্ট, প্ৰতিদিন টাইম।